আজি আমি কৰিম বছৰেকীয়া পৰীক্ষা ২৫-২৬ বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন উত্তৰসমূহ। ১ নম্বৰটো কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াত কৈছে ৯০ দিনত কিমান মাহ দিছে। আমি জানো যে এমাহত ৩০ দিন, তেতিয়াহ'লে যদি আমি ৯০ দিনক ৩০ হৰণ কৰি দিওঁ তেতিয়াহ'লে ৯০ দিনতনো কিমান মাহ আছে ওলাব। এতিয়া ৩০ ৯০ক যাব ৩ বাৰ, ৩ ৩০ ৯০। তেতিয়াহ'লে ইয়াৰ ভাগফল ওলালে ৩, মানে ৯০ দিনত ৩ মাহ। খটো কৈছে ২৯ মিটাৰ ৭ চেণ্টিমিটাৰত কিমান মিটাৰ সুধিছে। এতিয়া ২৯ মিটাৰটো আমি পাতি লৈছোঁ। যিহেতু ইয়াত মিটাৰত সুধিছে তো মিটাৰতে থাকক, কিন্তু ৭ চেণ্টিমিটাৰটো আমি মিটাৰত প্ৰকাশ কৰিম। আমি জানো যে ১০০ চেণ্টিমিটাৰ ১ মিটাৰ, তেতিয়াহ'লে ৭ক যদি ১০০ হৰণ কৰি দিওঁ তেতিয়াহ'লে ই মিটাৰলৈ গুচি যাব। ইয়াত থাকিব ২৯ মিটাৰ যোগ ১০০ ৭ক হৰণ কৰিলে 0.07 মিটাৰ। তেতিয়া ২৯ মিটাৰ আৰু 0.07 মিটাৰ যোগ কৰিলে হ'ব ২৯.০৭ মিটাৰ। গটো বেচা দাম প্লাছ লোকচান ইকুৱেল কিমান হ'ব সুধিছে। বেচা দাম প্লাছ লোকচান কৰিলে হ'ব কিনা দাম। পাঁচ লিটাৰত কিমান মিলিলিটাৰ সুধিছে। আমি জানো যে ১ লিটাৰত থাকে ১০০০ মিলিলিটাৰ, তেতিয়াহ'লে ৫ লিটাৰত থাকিব ৫০০০ মিলিলিটাৰ। অংগটো কৈছে যে ৩০ মিনিটত কিমান ছেকেণ্ড। আমি জানো যে ১ মিনিটত থাকে ৬০ ছেকেণ্ড। এতেকে ৩০ মিনিটত থাকিব, কি কৰিব লাগিব, আমি ৩০ৰ লগত ৬০ ছেকেণ্ডটো পূৰণ কৰি দিব লাগিব। তেতিয়া কিমান ছেকেণ্ড আছে ওলাব ৩০ মিনিটত। এতিয়া ৩০ৰ লগত যদি আমি ৬০ পূৰণ কৰোঁ তেতিয়া হ'ব ১৮০০ ছেকেণ্ড, মানে ৩০ মিনিটত ১৮০০ ছেকেণ্ড থাকে। প্ৰথম চটো কৈছে যে ১ কিলোমিটাৰ বিয়োগ ৫৫০ মিটাৰ সমান কিমান মিটাৰ সুধিছে। আমি জানো যে ১ কিলোমিটাৰত থাকে ১০০০ মিটাৰ। তেতিয়াহ'লে ১০০০ মিটাৰৰ পৰা ৫৫০ মিটাৰ বিয়োগ কৰিলে কিমান মিটাৰ থাকিব ওলাব। ১০০০ মিটাৰৰ পৰা ৫৫০ মিটাৰ বিয়োগ কৰিলে থাকিব ৪৫০ মিটাৰ। দ্বিতীয় চটো ১ দিন যোগ ৩ ঘণ্টা যোগ ৬০ মিনিট যোগ কৰিলে কিমান ঘণ্টা হ'ব সুধিছে। আমি জানো যে ১ দিনত থাকে ২৪ ঘণ্টা যোগ ৩ ঘণ্টাটো ঘণ্টা হিচাপে থাকিবলৈ দিম, কাৰণ আমাক উত্তৰটো ঘণ্টাত উলিয়াব কৈছে। আৰু ৬০ মিনিটে হয় ১ ঘণ্টা। তেতিয়াহ'লে এই গোটেইকেইটা যোগ কৰিলে কিমান ঘণ্টা আছে ওলাব। ২৪ ৩ হ'ব ২৭, ২৭ একে ২৮ ঘণ্টা। বৰ্গীয়জটো কৈছে ৩ কুইণ্টেলত কিমান কিলোগ্ৰাম। আমি জানো যে ১ কুইণ্টল সমান ১ কুইণ্টলত থাকে ১০০ কেজি। ১০০ কেজি বা ১০০ কিলোগ্ৰাম। এতেকে ৩ কুইণ্টলত থাকিব, কি কৰিব লাগিব, ৩ লগত ১০০ কিলোগ্ৰামটো পূৰণ কৰিব লাগিব। এতিয়া ৩ লগত ১০০ কিলোগ্ৰাম পূৰণ কৰিলে হ'ব ৩০০ কিলোগ্ৰাম, মানে ৩ কুইণ্টেলত থাকিব ৩০০ কিলোগ্ৰাম। জটো ৩০০ মিলিলিটাৰৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে ১ লিটাৰ হ'ব। আমি জানো যে ১ লিটাৰত থাকে ১০০০ মিলিলিটাৰ। তেতিয়াহ'লে ৩০০ মিলিলিটাৰৰ লগত ৭০০ মিলিলিটাৰ যোগ কৰিলে ১ লিটাৰ হ'ব বা ১০০০ মিলিলিটাৰ হ'ব। নিয়মটো দিছে যে ৮/৪ সমান হ'বলৈ ৪০ ভাগৰ কিমান হ'ব লাগিব। এতিয়া আমি চাওঁ যে ৮ৰ লগত কি পূৰণ কৰিলে ৪০ হ'ব। ৮ৰ লগত ৫ পূৰণ কৰিলে ৪০ হ'ব। ৮ ৫ গুণ ৪০। ঠিক তেনেদৰে তলত ৫ পূৰণ কৰাৰ কাৰণে ওপৰতো ৫ পূৰণ কৰিব লাগিব। ৪ ৫ গুণ হ'ব ২০। তেতিয়াহ'লে ৮/৪ সমান হ'বলৈ হ'লে
40 ভাগৰ 20 ভাগ হ'ব লাগিব। 2 নম্বৰটো কৈছে 2000 চনৰ প্ৰথম দুটা মাহত মুঠতে কিমান দিন? বছৰৰ প্ৰথম মাহ দুটা হৈছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী, আৰু 2000 চনৰ জানুৱাৰী মাহত থাকে 31 দিন। যিহেতু 2000 চনটো লিপ ইয়াৰ, তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত থাকে 29 দিন। এতিয়া 31 দিন আৰু 29 দিন যোগ কৰিলে হয় 60 দিন, মানে 2000 চনৰ প্ৰথম দুটা মাহত মুঠতে 60 দিন থাকে। 3 নম্বৰটো কৈছে 6 সপ্তাহ 5 দিনত কিমান দিন? এতিয়া আমি জানো 1 সপ্তাহত থাকে 7 দিন, তেতিয়াহ'লে 6 সপ্তাহত থাকিব 6 পূৰণ 7 দিন, যোগ ইয়াত 5 দিন এক্সট্ৰাকৈ আছে কাৰণে 5 দিনটো যোগ দিম। এতিয়া 6 7 গুণ হ'ব 42 দিন, আৰু এক্সট্ৰাকৈ আছে 5 দিন। এতিয়া 42 দিনৰ লগত 5 দিন যোগ কৰিলে হ'ব 47 দিন, মানে 6 সপ্তাহ 5 দিনত 47 দিন। 4 নম্বৰটো কৈছে 9 ভাগৰ 2 এটা সমমান ভগ্নাংশ লিখা। এতিয়া সমমান ভগ্নাংশ উলিয়াবলৈ 9 ভাগৰ 2 লগত যিকোনো এটা সংখ্যা হৰ আৰু লবত পূৰণ কৰি দিলেই হ'ব। এতিয়া আমি ইয়াত 2 পূৰণ কৰিছোঁ, ওপৰত 2 পূৰণ কৰিছোঁ আৰু তলত 2 পূৰণ কৰিছোঁ, মানে হৰত 2 পূৰণ কৰিছোঁ আৰু লবতো 2 পূৰণ কৰিছোঁ। এতিয়া 2 দুগুণ হ'ব 4 আৰু 2 9 18। তেতিয়াহ'লে 9 ভাগৰ 2 এটা সমমান ভগ্নাংশ হ'ল 18 ভাগৰ 4। ইয়াত লিখিম 18 ভাগৰ 4। 5 নম্বৰটো নৱেম্বৰ মাহৰ আগৰ মাহটো কি? নৱেম্বৰ মাহৰ আগৰ মাহটো হৈছে অক্টোবৰ। 6 নম্বৰটো 3 সমষ্টি 5 ভাগৰ 2 অপ্ৰকৃত ভগ্নাংশ ৰূপে লিখিলে কি হ'ব? এতিয়া আমি 3 5 প্ৰথমতে পূৰণ কৰিম আৰু ওপৰত থকা 2টো যোগ কৰিম। এতিয়া তলত হৰত যিহেতু 5 আছে, আমি 5টো পাতি ল'ম। এতিয়া আমি পূৰণ কৰিম। 3 5 গুণ 15, 15ৰ লগত 2 যোগ কৰিলে হ'ব 17। তেতিয়াহ'লে 3 সমষ্টি 5 ভাগৰ 2 অপ্ৰকৃত ভগ্নাংশটো হ'ব 5 ভাগৰ 17। 7 নম্বৰটো ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হ'লে বছৰটোত মুঠতে কিমান দিন থাকে? ফেব্ৰুৱাৰী মাহটো যদি 29 হয় তেতিয়া বছৰটো লিপ ইয়েৰ হয়। লিপ ইয়েৰ হ'লে এবছৰত থাকে 366 দিন। 8 নম্বৰটোত 5 পৃষ্ঠাত কেইখিলা কাগজ থাকে? আমি জানো যে 1 পৃষ্ঠাত থাকে 24 খিলা। এতেকে 5 পৃষ্ঠাত থাকিব, কি কৰিব লাগিব, 5ৰ লগত 24 খিলা পূৰণ কৰিব লাগিব। এতিয়া 5ৰ লগত যদি আমি 24 খিলা পূৰণ কৰোঁ তেতিয়া হ'ব 120 খিলা। তেতিয়াহ'লে 5 পৃষ্ঠাত 120 খিলা থাকে। ইয়াত লিখিম 120 খিলা। 9 নম্বৰটো 1 কিলোগ্ৰাম হ'বলৈ 500 গ্ৰামৰ টকা কিমানটা লাগিব? এতিয়া জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম। তেতিয়াহ'লে 1000 গ্ৰাম হ'বলৈ 500 গ্ৰামৰ টকা 2টা লাগিব, আৰু 1000 গ্ৰাম হ'বলৈ 20 গ্ৰামৰ টকা লাগিব 50টা। তেতিয়াহে 20 50 হ'ব 1000 গ্ৰাম। 10 নম্বৰটো তলত দিয়া সংখ্যাবোৰৰ পৰা অযুগ্ম সংখ্যাবোৰ বাছি উলিয়াই লিখা। এতিয়া অযুগ্ম সংখ্যা সেইবোৰে যাৰ শেষত 1 3 5 7 আৰু 9 থাকিব। ইয়াত 8 আছে, নহ'ব, 9 থাকিলে হ'ব 19টো অযুগ্ম সংখ্যা। ইয়াত 7 আছে, 47টো অযুগ্ম সংখ্যা। ইয়াত 4 আছে, সেইটো হ'ল যুগ্ম সংখ্যা। আৰু 53টো আছে, যিটো 3 থাকিব লাগে একক স্থানত। তেতিয়াহ'লে একক স্থানৰ সংখ্যাটো যদি 3 আছে, এইটো এটা অযুগ্ম সংখ্যা। আকৌ 23টো অযুগ্ম সংখ্যা আৰু 32টো অযুগ্ম সংখ্যা নহয়, কাৰণ ইয়াত শেষত বা এককৰ ঘৰত 2 আছে।
এককৰ ঘৰত 2, 4, 6, 8 থাকিলে সেইবোৰ যুগ্ম সংখ্যা হয়। যিহেতু ইয়াত অযুগ্ম সংখ্যা বিচাৰিবলৈ কৈছে, তেতিয়াহ'লে এককৰ স্থানত 1, 3, 5, 7 আৰু 9 থাকিব লাগিব। 11 নম্বৰটো কৈছে তলত দিয়া ভগ্নাংশবোৰৰ প্ৰকৃত ভগ্নাংশবোৰক আয়ত চিহ্নত ভৰোৱা আৰু মিশ্ৰ ভগ্নাংশবোৰক গোল চিনেৰে ঘেৰ দিয়া। এতিয়া প্ৰকৃত ভগ্নাংশবোৰ সেইবোৰেই যিবোৰ ভগ্নাংশৰ হৰটো লবটোতকৈ কি হয়, ডাঙৰ হয়। তেতিয়াহ'লে তেনেকুৱা সংখ্যা আছে বা তেনেকুৱা ভগ্নাংশ আছে এইটো হ'ল, যিহেতু প্ৰকৃত ভগ্নাংশ তেতিয়াহ'লে আয়তত সোমাব লাগিব, তাহলে ইয়াত আমি আয়ত চিন বনাম। ঠিক তেনেদৰে 11/13টো নহ'ব, এইটো হ'ব 21/19টো হ'ব, কাৰণ হৰটো লবটোতকৈ ডাঙৰ আৰু তেনেকুৱা সংখ্যা নাই দেখা। আৰু মিশ্ৰ ভগ্নাংশবোৰত গোল চিন দিব আছে। মিশ্ৰ ভগ্নাংশবোৰ সেইবোৰেই যিবোৰ সমষ্টিত থাকিব, যেনে 2 সমষ্টি 3/2, এইটো মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশবোৰত গোল চিন দিব কৈছে, আৰু এইটো এটা মিশ্ৰ ভগ্নাংশ। 11/13, যিহেতু হৰটো লবটোতকৈ সৰু হয়, তেতিয়াহ'লে এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ, আৰু অপ্ৰকৃত ভগ্নাংশবোৰত চিন দিব নাই কোৱা। আৰু ঠিক তেনেদৰে এইটো এটা অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশবোৰত চিন দিব নাই কোৱাৰ কাৰণে আমি নিদিওঁ।